প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠানটোত মই জাগাৰ আমাৰ ৪৭ নং বুথত মই নিজে উপস্থিত থাকিলোঁ আৰু গোটেই বুথটোৰ প্ৰায় পুৰুষ মহিলাসকলো এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছে আৰু এইটো প্ৰধানমন্ত্ৰীৰ জনপ্ৰিয়তাৰ এটা দৃষ্টান্ত। প্ৰধানমন্ত্ৰীয়ে ভাৰতবৰ্ষৰ ১৪২ কোটি লোকৰ হৃদয়ত বাস কৰিছে। প্ৰধানমন্ত্ৰীৰ এটা মুখৰ শব্দ, মুখৰ বাণী প্ৰত্যেকজন ব্যক্তিয়ে শুনিলে পৰম তৃপ্তি পায়, পৰম আনন্দ পায় আৰু ভাৰতবৰ্ষৰ চুকে কোণে লুকাই থকা প্ৰতিভাবোৰৰ লগত প্ৰধানমন্ত্ৰীয়ে সম্পৰ্ক কৰে। সেই ব্যক্তিসকলৰ মনৰ কথাখিনি প্ৰধানমন্ত্ৰীৰ জৰিয়তে গ্ৰামাঞ্চললৈকে লৈ যোৱা এক বিৰল দৃষ্টান্ত প্ৰধানমন্ত্ৰীয়ে যোৱা ১২৫টা দেওবাৰে এই অনুষ্ঠানটোৰ জৰিয়তে তেওঁ ইতিহাস ৰচনা কৰিলে আৰু গোটেই ভাৰতবৰ্ষৰ মানুহৰ মাজত এটা আলোড়নৰ সৃষ্টি কৰিছে। গতিকে তেনে এগৰাকী ব্যক্তিক আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ, তেওঁ দীৰ্ঘায়ু হয়, তেওঁ সদায় ৰাইজৰ মাজত সক্ৰিয় হৈ থাকে আৰু সদায় তেওঁ ৰাইজৰ অনুপ্ৰেৰণাৰ প্ৰতীক হৈ থাকে। আমাৰ মন কী বাত অনুষ্ঠানটোৰ দুটা উদ্দেশ্য। এটা হ'ল প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠানটো শ্ৰৱণ কৰা, তাৰ জৰিয়তে আমি জনসাধাৰণক উদ্বুদ্ধ কৰোৱা আৰু আমাৰ বুথৰ কাৰ্যকৰ্তাৰ উপস্থিতিত এই বুথৰ সাধাৰণ ৰাইজ, ভোটাৰ, ভোটাধিকাৰী তেওঁলোকৰ মাজত যিখিনি অসন্তুষ্টি থাকে, যিখিনি অসুবিধা থাকে সেইখিনিৰ এটা পৰ্যালোচনা কৰা। স্বাভাৱিকতে আমাৰ ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ যিবিলাক উন্নয়নমূলক আঁচনি, এই আঁচনিবোৰ ৰাইজৰ মাজলৈ যাওক, তাত কোনো বাধাৰ সৃষ্টি নহওক আৰু তেনেকুৱা আখুৱাবোৰ আলোচনা কৰাৰ একমাত্ৰ প্লেটফৰ্ম আমাৰ বুথ পৰ্যায়ৰ আলোচনা। আৰু এই সুবিধাতে আজি বুথৰ সাধাৰণ ৰাইজৰ মনৰ কথাখিনি বুজি ল'লোঁ। কোনোবাই অৰুণোদয় পাইছে বা পোৱা নাই বা কোনোবাৰ নাম সোমাইছে সোমোৱা নাই, এইবিলাক কথা আমি পৰ্যালোচনা কৰিলোঁ আৰু মুখ্যমন্ত্ৰী মহোদয়ে আশ্বস্ত কৰিছে প্ৰকৃত হিতাধিকাৰী প্ৰতিটো পৰিয়াললৈকে মুখ্যমন্ত্ৰী অৰুণোদয় দিব আৰু সেইখিনি আমাৰ যেতিয়া প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব তাৰপিছত আমি আখুৱাখিনি আমি আকৌ এবাৰ পৰ্যালোচনা কৰিম। নাই চাওক, এইটোতো পঞ্চায়তৰ কাম কাজখিনি এইবাৰ বিশেষকৈ মুখ্যমন্ত্ৰীয়ে দলৰ প্ৰতীকবিহীন কৰিছে। এইটো দলৰ মানে পৰিধিৰ বাহিৰত সৰ্বসাধাৰণ ৰাইজে পঞ্চায়ত গঠন কৰাৰ এটা সুবিধা চৰকাৰখনে দিছে। সেইধৰণে পঞ্চায়ত বডি গঠন হৈছে। পঞ্চায়তত কোনে দায়িত্ব লৈছে, কোন দলৰ দায়িত্ব লৈছে সেইটো ডাঙৰ কথা নহয়। পঞ্চায়তৰ কাম কাজখিনি নিকাভাৱে, স্বচ্ছভাৱে আৰু সমভাৱে যাতে হয় তাৰ কাৰণে চৰকাৰ সদায় দায়বদ্ধ, প্ৰশাসন সদায় দায়বদ্ধ আৰু আমি অনাগত দিনত আমাৰ যি লক্ষ্য আছিল গ্ৰামোদয়ৰ লক্ষ্যৰে যি পঞ্চায়তৰ আমি সংকল্প লৈছোঁ ভাৰতীয় জনতা পাৰ্টী, এই পঞ্চায়তৰ কাম কাজখিনি সম্পূৰ্ণভাৱে, সূক্ষ্মভাৱে, শুদ্ধভাৱে, স্বচ্ছভাৱে ৰাইজৰ মাজলৈ লৈ যোৱাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা, চৰকাৰ, প্ৰশাসনে কাম কৰে।